নমস্কাৰ সিটি18 ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ কৰোনাত আক্ৰান্ত হৈছে হোমেন বৰগোহাঁই আজি সম্পন্ন হৈছিল কোভিড পৰীক্ষা চিকিৎসালয়ত ভৰ্তি প্ৰখ্যাত সাহিত্যিকগৰাকী কৰোনাত আক্ৰান্ত বৰগোহাঁইৰ ঘৰুৱা সহায়কজনো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি জনাইছো যে কৰোনাত আক্ৰান্ত হৈছে হোমেন বৰগোহাঁই আজি সম্পন্ন হৈছিল কোভিড পৰীক্ষা আৰু চিকিৎসালয়ত বৰ্তমান প্ৰখ্যাত সাহিত্যিকগৰাকী ভৰ্তি কৰা হৈছে কৰোনাত আক্ৰান্ত বৰগোহাঁইৰ ঘৰুৱা সহায়কজনো ইতিমধ্যে ৰাজ্যত এতিয়া আক্ৰান্ত সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে আৰু এবাৰ কৰোনাত আক্ৰান্ত হৈছে হোমেন বৰগোহাঁই বিখ্যাত সাহিত্যিক হোমেন বৰগোহাঁই এবাৰ আক্ৰান্ত হৈছে কৰোনাত আৰু সম্পন্ন কৰা হৈছিল আজি কোভিড পৰীক্ষাৰ তাৰ পিছতে ফলাফল পজিটিভ ওলাইছে চিকিৎসালয়ত তেওঁক ইতিমধ্যে ভৰ্তি কৰা হৈছে কৰোনাত আক্ৰান্ত বৰগোহাঁইৰ ঘৰুৱা সহায়কজনো আজি সম্পন্ন হৈছিল কোভিড পৰীক্ষা আৰু হোমেন বৰগোহাঁই কোভিড পজিটিভ ইতিমধ্যে চিকিৎসালয়ত তেখেতক ভৰ্তি কৰা হৈছে প্ৰখ্যাত সাহিত্যিকগৰাকীৰ কোভিড পজিটিভ আৰু ইতিমধ্যে আমি জনাইছো যে ৰাজ্যখনত ক্ৰমান্বয়ে এতিয়া আক্ৰান্ত সংখ্যা বৃদ্ধি পোৱাক লৈ চাই সষ্টম হৈ আছে স্বাস্থ্য বিভাগ সমান্তৰালভাৱে কোনো ধৰণৰ যাতে তেখেতৰ চিকিৎসাত ত্ৰুটি নহয় তাৰ বাবে সকলো প্ৰকাৰ চেষ্টা অব্যাহত ৰখা হৈছে চিকিৎসালয়ত বৰ্তমান তেওঁক ভৰ্তি কৰা হৈছে হোমেন বৰগোহাঁইৰ ঘৰুৱা সহায়কজনো বৰ্তমান কোভিড পজিটিভ গতিকে দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আজি সম্পন্ন হৈছিল কোভিড পৰীক্ষা করোনা আক্রমণত হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ আন্তঃগাঁথনিৰ ৰাজ্যত 7 দিনলৈ নাই কোনো সমস্যা যোৱাকালিলৈকে ৰাজ্যত 2 লাখ ভেকচিন আছিল আজি এই মুহূৰ্তত 4 লাখ ভেকচিন মজুত হৈছে আৰু 3 লাখ ভেকচিন আহিব অচিৰেই ৰাজ্যত দৈনিক প্ৰয়োজন 60,000 ভেকচিনৰ কোভিড কেয়াৰ চেণ্টাৰ সন্মুখত থাকিব কেণ্টিনত কোভিড ৰোগীয়ে খাব পাৰিব খাদ্য দৈনিক 300 টকা দি লাভ কৰিব খাদ্য পানী টকাকৈ দিনে দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো সেই 300 টকাৰ ভিতৰতে জিলা উপায়ুক্তসকলে তেওঁলোকৰ ব্ৰেকফাষ্ট লাঞ্চ ইভিনিং টি আৰু ডিনাৰ আৰু 1 লিটাৰ পানীলৈকে ব্যৱস্থা কৰিব লাগিব প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰৰ সন্মুখত এখন কেণ্টিন থাকিব যাতে প্ৰয়োজন অনুসৰি কোনোবাই অতিৰিক্ত বস্তু কিনিব খুজিলেও কিনিব পাৰিব তাৰ উপৰিও জেনেৰেলি আমাৰ অসমত বা গুৱাহাটীত হস্পিটাল বেডৰ এভেইলেবিলিটি লৈ আমি আলোচনা কৰোঁ আৰু মই ভাবোঁ যে অহা 7 দিনলৈকে স্থিতি সন্তোষজনক হৈ থাকিব 1 তাৰিখৰ পৰা ভেকচিনৰ অনুমতি হ'ব কিন্তু ভেকচিন আহিও পাব লাগিব এতিয়া যিমান দূৰ মই জানো 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব সেই বিষয়ে অহাকালি আমি ভাৰত চৰকাৰৰ পৰা নিৰ্দেশ পাম 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা কোন ৰাজ্যত কিমানে ৰেজিষ্টাৰ কৰিলে কিমান ভেকচিন কিনিবৰ কাৰণে তেখেতসকলে অনুমতি দিব অৰ্থাৎ সাধাৰণ লোকে 1 তাৰিখৰ পৰা ভেকচিন নাপাব 28 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেশ্যন হ'ব শ্ৰীৰামপুৰত সমস্যা আছে শ্ৰীৰামপুৰত যদি আপুনি ট্ৰাক ড্ৰাইভাৰক চেক কৰে তেতিয়ালে তাতে ট্ৰাক লাইন হৈ যাব পজিটিভ পোৱা আৰু তাতে এসেনশিয়াল কমোডিটিজ আহে গতিকে তাত যদি আপুনি ট্ৰাক ৰখাই দিয়ে গুৱাহাটীতো খাদ্যৰ নাটনি হৈ যাব সেইকাৰণে ট্ৰাক ড্ৰাইভাৰৰ ক্ষেত্ৰত আমাৰ নিৰ্দেশটো হ'ল যে যিখন পাৰ্কিং লটত ফাইনেলি ট্ৰাকখন ৰখে তাতেহে আপোনালোকে টেষ্ট কৰিব যাতে ট্ৰাকখন ৰাস্তাত ৰখি নাযায় ধৰক কোনোবা এখনে মেডিচিন লোৱা ট্ৰাক আহি আছে ড্ৰাইভাৰজন পজিটিভ হৈ গ'ল আমি হস্পিটেলত লৈ আহিলোঁ এতিয়া শ্ৰীৰামপুৰৰ পৰা ট্ৰাকখন কোনে চলাই লৈ আহিব গতিকে কথাবোৰ ভবাৰ দৰে সহজ নহয় সেইকাৰণে আমি নিৰ্দেশ দিছোঁ যে ট্ৰাকখন আহি যেতিয়া বেলতলাৰ পাৰ্কিং লট পাব তেতিয়াহে টেষ্ট কৰিব যাতে গুৱাহাটীত ঔষধ আদিৰ বা অসমত ঔষধ আদিৰ নাটনি নহয় কিন্তু যিবিলাক প্ৰাইভেট ভেহিকল শ্ৰীৰামপুৰ বক্সিহাটেদি আহিছে তেওঁলোকৰ টেষ্টিঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে কিন্তু ট্ৰাক আমি টেষ্ট কৰিব নোৱাৰোঁ ট্ৰাক টেষ্ট কৰিলে অসমৰ ভিতৰত অদ্ভুত নাটনিৰ সৃষ্টি হ'ব নাৰ্ছিং হোমৰ স্বত্বাধিকাৰীসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক জনতা ভৱনত অনুষ্ঠিত হৈছে এই বৈঠকত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবৰ অংশগ্ৰহণ বৈঠকত কৰোনা যুঁজত নাৰ্ছিং হোম কৰ্তৃপক্ষক চামিল হোৱাৰ আহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাও যে নাৰ্ছিং হোমৰ স্বত্বাধিকাৰীসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয় জনতা ভৱনত অনুষ্ঠিত হৈছে এখন বৈঠকত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবৰ অংশগ্ৰহণ বৈঠকত কৰোনা যুঁজত নাৰ্ছিং হোম কৰ্তৃপক্ষক চামিল হোৱাৰ আহ্বান জনায় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
মহামাৰী কৰোনাৰ মহাতংকই চুইছে অসমকো একেদিনতে কৰোনাই প্ৰাণ কাঢ়িলে 12 জনৰ বিগত 24 ঘণ্টা নতুনকৈ আক্ৰান্ত হৈছে 2384 জন লোক অসমত মহামাৰী কৰোনাৰ সৰ্বগ্ৰাস ভয়ংকৰ পৰিস্থিতিৰ দিশে অসম একেদিনাই প্ৰাণ কাঢ়িলে 12 জনৰ বিশ্বত্ৰাস কৰোনাৰ দ্বিতীয়টো ঢৌৱে অসমতো সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতিৰ দৈনিক ঊৰ্ধ্বগামী হৈছে কৰোনাত মৃত আৰু আক্ৰান্ত লোকৰ সংখ্যা শুকুৰবাৰৰ দিনটোত একেদিনাই ৰাজ্যত নতুনকৈ 2384 জনৰ দেহলৈ বিয়পিল কৰোনা গুৱাহাটী মহানগৰীত এদিনতে কৰোনাত আক্ৰান্ত হ'ল 883 জন অসমত 3.29% বৃদ্ধি কৰোনাৰ আক্ৰান্তৰ হাৰ শুকুৰবাৰে দিনটোত মুঠ 72405 জন লোকে কৰিছিল কোভিড পৰীক্ষা ইফালে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে পুৱা মৃত্যুক আঁকোৱালি ল'লে কৰোনাত আক্ৰান্ত বাবুল মণ্ডল নামৰ লোকজনে অসম চিকিৎসা মহাবিদ্যালয়ত 24 ঘণ্টাত 4 জনৰ মৃত্যু তেওঁলোক এজন হিমন্ত বুঢ়াগোহাঁই তেওঁ সিভিয়াৰলি ডায়েবেটিক আৰু হাইপাৰটেনচিভ আছিলে এটা পোনপটীয়াকৈ কোভিড বুলি আমি নকওঁ কিন্তু কোভিড উইথ কমৰ্বিডিটিজ আৰু ইজন আছে দীপক চাহু তেওঁ সিভিয়াৰলি ডায়েবেটিক তেওঁ যেতিয়া আহিছে তেওঁ ব্লাড চুগাৰ 700 আছিলে কিন্তু তেওঁ আৰু লগত তেওঁ ৰিনেল ফেইলিয়ৰ আছিলে ডায়েবেটিক কিডনি ডিজিজৰ ৰিনেল ফেইলিয়ৰ এই তিনিটা ৰোগত তেওঁৰ মৃত্যু হৈছে কিন্তু লগতে তেওঁ কোভিড পজিটিভ আছিল মৰাণৰ বুঢ়ীখোৱাঙত কোভিডে প্ৰাণ কাঢ়িলে লেবতী হাজৰিকা নামৰ মহিলাগৰাকীৰ তিতাবৰত কৰোনাত আক্ৰান্ত হৈ মৃত্যু মেহেৰুন নেছা নামৰ এগৰাকী মহিলাৰ গোলাঘাট জাতীয় বিদ্যালয়ত কৰোনা আতংক সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰ কৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে বিদ্যালয়খনত তীব্ৰ আতংকই বিৰাজ কৰিছে ডিব্ৰুগড় জিলাত 4 জনকৈ ডাবল মিউটেন্ট কোভিড আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে বিশেষভাৱে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ জিলাখনত কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত শনিবাৰৰ পৰা অধিকাংশ চৰকাৰী বিদ্যালয়ৰ 10ম শ্ৰেণী পৰ্যন্ত বাতিল কৰা হৈছে পাঠদান চিৰাঙত মুঠ আক্ৰান্ত 127 জন লোক শোণিতপুৰতো দেখা গৈছে কৰোনাতংক শোণিতপুৰৰ লখৰাৰ কেন্দ্ৰীয় বিদ্যালয়ত পুনৰ এজন শিক্ষকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনা পূৰ্বে বিদ্যালয়খনৰ 7 জন শিক্ষকৰ দেহত ধৰা পৰিছিল কৰোনাৰ অৱস্থিতি বিগত বৰ্ষৰ দৰে কৰোনাৰ কুপ্ৰভাৱ পৰিছে ৰাজ্যৰ পৰ্যটন উদ্যোগতো মানাহ ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে পৰ্যটকৰ সংখ্যা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা কিন্তু ইমানৰ পিছতো কেইবাখনো শিক্ষানুষ্ঠানত মানি চলা নাই কোভিডৰ নীতি নিৰ্দেশনা যাৰ ফলত অধিক শংকিত হৈ পৰিছে অভিভাৱকসকল কণ কণ শিক্ষাৰ্থীৰ সৈতে ধেমালি খেলিছে নেকি চৰকাৰ প্ৰশাসনে চৰকাৰ প্ৰশাসনৰ ভুলৰ পৰিণাম ভুগিব নেকি কণ কণ শিক্ষাৰ্থীয়ে ৰাজ্যৰ তথা মহানগৰীৰ বিদ্যালয়ত ভয়ংকৰ দৃশ্য নাই মাস্ক নাই স্যানিটাইজাৰ নাই সামাজিক দূৰত্ব যেন বিপদ ঘণ্টা বজালৈ অপেক্ষা এতিয়া কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ভালদৰে চাওক এই দৃশ্য দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাস্ক পৰিধান নকৰাকৈ মধ্যাহ্ন ভোজন বিতৰণ দুই মধ্যাহ্ন ভোজন কৰ্মীৰ যেনি তেনি সংবাদ মাধ্যমৰ কেমেৰা দেখি মাস্ক লগোৱাৰ চেষ্টা মধ্যাহ্ন ভোজন কৰ্মীৰ আপোনালোকে মাস্ক পৰিধান নকৰাটো খুব বেয়া কাম হৈছে এইমাত্ৰ কৰিলে আপোনালোকতো কঠোৰভাৱে কোৱা হৈছিল যে মাস্ক পৰিধান কৰিব সামাজিক দূৰত্ব মানিব বুলি কোৱা হৈছিল এই মুহূৰ্তলৈকে হৈ উঠা নাই আমাক মিড-ডে মিল বনাব দিছে আহিছে চৰকাৰে বন্ধ দিয়া নাই বৰ্তমান আমি আহি আছো এইবাৰ শুনক বিদ্যালয়খনত কোভিডক লৈ গ্ৰহণ কৰা পদক্ষেপ
বাহিৰত হেণ্ড চেনিটাইজাৰ কৰা আছে তোমালোকৰ ব্যৱস্থা নাই টেম্পাৰেচাৰ চাইছে তোমালোকৰ একো চোৱা নাই যেনেকৈ আহিছে তেনেকৈ বহিব দিছে কেনেকৈ বহিব কেনেকৈ দিছে কথাত বহিব কেনেকৈ দিছে মানে দুজনকৈ বহিব দিছে নাই চেনিটাইজাৰ নাই টেম্পাৰেচাৰ জোখা যন্ত্ৰ বাকী সামাজিক দূৰত্বৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই এয়াই যদি প্ৰতিখন শিক্ষানুষ্ঠানৰ দৃশ্য হয় তেন্তে নিশ্চয় কঠোৰ হওক প্ৰশাসন বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ নকৰিলেও প্ৰতিখন বিদ্যালয়ৰ সন্মুখত নিয়োজিত কৰক নিৰাপত্তাৰক্ষী পৰ্যাপ্ত মাস্ক চেনিটাইজাৰ তথা টেম্পাৰেচাৰ জোখা যন্ত্ৰ ইপিনে ধোঁৱাচাঙত কৰোনাৰ প্ৰটকল ভেকচিন ল'বলৈ অহা লোকৰ মাজত নাই সামাজিক দূৰত্ব গাত গা লাগি শাৰী পাতিছে লোকসকলে এই দৃশ্য মঙ্গলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰৰ সংক্ৰমণৰ আশংকা মঙ্গলদৈ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত ইয়াত কোনো চেনিটাইজেছৰ ব্যৱস্থা হোৱা নাই আমি হাতে হাতে লগত লৈ অহাটোহে ব্যৱহাৰ কৰি আছোঁ কিন্তু এজে চবেতো অনা নাই এটা বাহিৰতো থাকিব লাগিছিল আৰু ডিষ্টেঞ্চটো মেইনটেইন কৰাব লাগিছিল ইয়াতে কোনো চেনিটাইজাৰ ব্যৱস্থা নাই কোনো গাৰ্ডৰ ব্যৱস্থা নাই আৰু এওঁলোকৰ যিটো নেকি এজন ৱাৰ্ড বয় আছিলে বা এজন কৰ্মী আছিলে তেখেত হঠাৎ নোহোৱা হ'ল ডিষ্টেঞ্চিংটো একেবাৰেই মেইনটেইন হোৱা নাই আমি বিৰাট দুখ পাইছোঁ লক্ষণীয় যে দৰং জিলাত ভয়াৱহভাৱে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা সৰ্বমুঠ 198 জন আক্ৰান্ত হৈ আছে জিলাখনত মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত কেমেৰাত সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট কোভিডে কেনা লগাইছে বিবাহত বিবাহ অনুষ্ঠানত নাই পূৰ্বৰ পৰিৱেশ কোভিড বিধি মানি সম্পন্ন হৈছে বিবাহ প্ৰশাসনৰ নিৰ্দেশ মানি গহপুৰ কাজিৰঙাত অনুষ্ঠিত হ'ল বিবাহ অনুষ্ঠান কোভিডে পুনৰ অথন্তৰ সৃষ্টি কৰিছে বিবাহ কাৰ্যত বিবাহ অনুষ্ঠান সম্পন্ন কৰাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নতুন নীতি নিৰ্দেশনা 100 জনতকৈ অধিক লোক বিবাহস্থলীসমূহত গোট খাব নোৱাৰিব আৰু সেই কোভিড নীতি নিৰ্দেশনা পালন কৰি গহপুৰ ডাঠকলাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল বিবাহ অনুষ্ঠান বিয়ালৈ অহা সকলো লোকেই পালন কৰিলে কোভিড প্ৰটকল হাত ধুই চেনিটাইজ কৰি মুখত মাস্ক পৰিধান কৰি প্ৰৱেশ কৰিলে বিবাহস্থলীত বিয়াঘৰৰ চৌপাশে দেখা গ'ল কোভিড সজাগতামূলক বেনাৰ পোষ্টাৰ 2000 মানুহৰ প্লানিং আছিলে বাট হঠাৎ মানে আমি সব প্ৰিপাৰেশ্যন আগতে হৈ গৈছিলে হ'লেও আমি যিমান পাৰোঁ মানুহক কৈ পেলাই আৰু মানে যদি হয় যদিও আহে এটা মেইনটেইন কৰি আহিব আৰু একে সময়ত নাহিব যি এটা হেৰি ভাবিছিলোঁ আৰু যি সেইমতে হৈ উঠা নাই আৰু যিহেতু এতিয়া নীতি নিয়ম মানিবই লাগিব বেয়া লাগিছে কিন্তু যিহেতু নীতি নিয়মবিলাক মানিবই লাগিব আৰু যেনেধৰণে মই কলেষ্ট্ৰলৰ বিয়া পাতিম বুলি ভাবিছিলোঁ তেনেধৰণে হৈ উঠা নাই এই কোভিড প্ৰটকলৰ বাবে মানুহখিনি যেনেধৰণে আহিব লাগিছিল তেনেধৰণে আহিব পৰা নাই কাজিৰঙাতো কোভিডৰ বাবে বাতিল হ'ল বিয়াৰ অভ্যৰ্থনা 27 এপ্ৰিলত কাজিৰঙাৰ বছাগাঁৱৰ পংকজ ৰাজগুৰুৰ সৈতে ৰজাবাৰীৰ কন্যা সাগৰিকা চান্দিলৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল বিয়ালৈ নিমন্ত্ৰণ কৰিছিল আত্মীয় কুটুমসকলৰ লগতে প্ৰায় 800 অতিথি কিন্তু সমগ্ৰ বিশ্বত পুনৰ মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনাই যেন এতিয়া বাধাৰ কাৰণ হৈ পৰিল চৰকাৰে বান্ধি দিয়া এছঅপি পালন কৰাত কিছু অসুবিধা হোৱাত বাতিল কৰিছে অভ্যৰ্থনা অনুষ্ঠান ৰাজ্য চৰকাৰ বা মহকুমা প্ৰশাসনৰ নীতি নিৰ্দেশনাক আখৰে আখৰে পালন কৰি পৰিয়ালবৰ্গই নিজে তৈয়াৰ কৰি লৈছে এখন বিশেষ গুহাৰি যিখিনি ব্যক্তি আহে আমাৰ ঘৰলৈ ধৰক বিয়া সভা মানে খবৰ ল'বলৈ হওক বিয়া খাবলৈ এই মানুহখিনি যাতে এবাৰ এই গুহাৰিখনত চকু ফুৰাই যাতে সোমাব পাৰে যেনেকৈ ফূৰ্তি কৰিম বুলি হৈছিল তেনেকৈ কৰিব পৰা নাই বহুত মানুহ মতা হৈছিলে কি কৰিম আৰু এতিয়া মানে বহুত দূৰ 100 জনৰ ওপৰতো মানুহ নোৱাৰি মাতিব গহপুৰৰ পৰা পলাশ ফুকন আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট
ONGCৰ অপহৃত 2 কৰ্মচাৰীক উদ্ধাৰ অলোকেশ শইকীয়া আৰু মোহিনী মোহন গগৈ কৰা হৈছে উদ্ধাৰ নাগালেণ্ডৰ মন জিলাৰ টটক সিংকু গাঁৱৰ পৰা উদ্ধাৰ কৰা হৈছে 2 কৰ্মচাৰীক আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা হৈছে দুয়োকে অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিছে এটা AK-47 ৰাইফল সুসূত্ৰ পোৱা নাই ৰিতুল শইকীয়া নামৰ আনজন কৰ্মচাৰী ৰিতুল শইকীয়াক বিচাৰি এতিয়াও চলাই আছে অভিযান ONGCৰ অপহৃত 2 কৰ্মচাৰীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে কিন্তু আনজনক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই আনজন হৈছে ৰিতুল শইকীয়াক বিচাৰি এতিয়াও অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু CRPF-এ ONGCৰ 2 কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলোকেশ শইকীয়াক উদ্ধাৰ সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল অপহৰণকাণ্ডত আলফা স্বাধীন জড়িত সন্দেহ আৰক্ষীৰ নিশা উদ্ধাৰ অভিযানত অসম আৰক্ষী সহায় কৰিছে আছাম ৰাইফলছে অপহৰণৰ ঘটনাত উদ্ধাৰ হোৱা নম্বৰবিহীন মটৰ চাইকেল ক্ৰয় কৰা বিৰাজ চেতিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ফেচবুকৰ জৰিয়তে বিৰাজ চেতিয়াই চিনাকি হৈছিল আলফাৰ সদস্য বিপ্লৱজ্যোতি মোহনৰ সৈতে আলফাৰ সদস্য বিপ্লৱজ্যোতি মোহনে সমগ্ৰ অপহৰণৰ ঘটনা সংঘটিত কৰিবলৈ বিৰাজ চেতিয়াক যোগান ধৰিবলৈ কৈছিল এখন মটৰ চাইকেলৰ বিৰাজ চেতিয়াৰ ঘৰ মগৰাহাট চেতিয়া গাঁৱত আগত এজন মানুহৰ লগত ফেচবুকত চিনাকি হ'ল তেখেতৰ নাম হ'লগৈ বিপ্লৱজ্যোতি মোহন ফেচবুকত চিনাকি হ'ল বিপ্লৱজ্যোতি মোহন হ'লগৈ আলফা কেডাৰ আপুনি তেখেতৰ ফেচবুক প্ৰফাইল দেখিলে গম পাব আৰু এই বিপ্লৱজ্যোতি মোহনৰ লগত ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত ফেচবুকৰ থ্ৰুৱেদি টেলিফোন কল কৰি পেলাই এটা আলফাৰ কাৰণে বাইক কিনি দিব কয় আৰু সেইমতে তেখেতৰ একাউণ্টত মানে বিৰাজ চেতিয়াৰ একাউণ্টত 20,000 টকা ডিপজিট কৰা হয় মানে আলফাই আইয়ে 20,000 টকা ডিপজিট কৰাই দিয়ে 18,000 টকা দি পেলাই সেই বাইকখন যিখন বাইক ঘটনাস্থলীৰ ওচৰত উদ্ধাৰ হৈছে সেই বাইকখন এই বিৰাজ চেতিয়াই আলফাৰ এই কামটোৰ কাৰণে কিনি দিয়ে এই বাইকটো এটা গেৰেজত পৰি আছিলে 2014 মডেলৰ এই বাইকটো হয় সুজুকি হায়াতে বাইকটো আৰু 18,000 টকা দি কিনি দিয়াৰ পিছত মৰাণ তিনিআলিত এই বিপ্লৱজ্যোতি মোহনৰ ইনষ্ট্ৰাকশ্যন মতে বিৰাজ চেতিয়াই 2টা ল'ৰাক বাইকটো হেণ্ডঅভাৰ কৰে আৰু এটা ইম্পৰ্টেণ্ট কথা এই যে বাইকটো কিনা হৈছিলে এই বাইকটো কিনা হৈছে অভিজিত গগৈ নাম অভিজিত গগৈয়ে আহিছে ন তো গোটেই বস্তুটো আলফা আইয়ে প্ৰি প্লেন ৱেতে এই ঘটনাটো সংঘটিত কৰিছে আমি আপোনালোকে জানে পৰহি দিনা আমি 14জন এৰেষ্ট কৰিছিলোঁ পৰহি দিনা যোৱাকালি আমি আৰু 6জন হোমগাৰ্ড এৰেষ্ট কৰিছোঁ Definitely they have been helping Alpha in various ways and various points of time. আৰু আমি ইনভেষ্টিগেশ্যনৰ লিংকতো আমি কিছুমান পাইছোঁ যেনেকৈ ড্ৰাইভাৰজনে তাৰ ভিতৰত এটা ল'ৰাক আইডেণ্টিফাই কৰিছে সেইবিলাক আমি এৰেষ্ট কৰি পেলাই এতিয়া সোধপোছ কৰি আছোঁ বহুত ভাল লাগিছে মানে মই আপোনালোক মিডিয়াসকললৈ বহুত ধন্যবাদ জনাইছোঁ মানে আপোনালোকৰ জৰিয়তে মোৰ ল'ৰাটো ইমান আপোনালোকে চবতে প্ৰচাৰ কৰি দিলে সেইটো কাৰণে মোৰ ল'ৰা হয়তো চবে জাগিত হৈ গ'ল সেইটো কাৰণেতো মোৰ ল'ৰাটো আজি ঘূৰাই পাইছোঁ পালোঁ ল'ৰাটো পালোঁ 2জন পালে কিন্তু তাকে এজনটো নোপোৱাৰ কাৰণে বহুত মোৰ দুখিত হৈ আছোঁ সেইগৰাকী মাতৃও তাৰমানে মোৰ নিচিনাই এখন অন্তৰ আছে তেওঁ আজি ভাবিছে 2জন পালে মোৰ ল'ৰাটো দেখি নাই নহয় সেই তাক পাবনে নাপায় মানুহৰ মাকৰ মনততো সেইখিনি হৈছে তেওঁ অতি সোনকালে যেন সেই ল'ৰাজনকো পায় মই সেইখিনি অনুৰোধ কৰিছোঁ তাকো আমাৰটোতকৈ সৰুহে ল'ৰা বুলি কৈছে ফটো দেখিছোঁ মানে মোৰ এনেকুৱা লাগিছে তাক যেন এতিয়াই পালে মই সাৱটি ধৰিম তেনেকুৱা লাগিছে তাক পালে মোৰ কি হ'ব মই ক'বই নোৱাৰোঁ বেছিয়ে বেদনা হ'ব নেকি মই তাকে ভাবিছোঁ নাই মতা নাই হয়তো মন্দিৰ বুলি ভাবি আছোঁ তাৰমানে সেইটো কথা কৈছোঁ এখন সভাত আগবঢ়াইছোঁ শিৱসাগৰ প্ৰদীপ গগৈৰ এক প্ৰতিবেদন শিৱসাগৰ ONC কলনীত মোহিনী মোহন গগৈ পৰিয়ালৰ কাষত আৰু যিহেতু আজি নাগালেণ্ডৰ মন জিলাত অপহৃত মোহিনী মোহন গগৈ আৰু অলোকেশ শইকীয়াক উদ্ধাৰ কৰা বুলি এক খবৰ লাভ কৰা হৈছে আৰু ইয়াৰ পিছতে এই ঘৰখনত কিছু পৰিমাণে হ'লেও এক খুব আনন্দ ঘূৰি আহিছে বুলি ক'ব পাৰি আৰু মই বৰ্তমান জানিব বিচাৰিম তেখেতৰ মোহিনী মোহন গগৈ পত্নী আছে তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব বহুত ভাল লাগিছে যেতিয়া মানে ৰাতিপুৱা গম পালোঁ যে উদ্ধাৰ হৈছে বুলি গম পোৱাৰ লগে লগে মই বহুত ভয় খাইছিলোঁ কাৰণ কেনেকৈ বা উদ্ধাৰ হৈছে কিন্তু যেতিয়া মানে গম পালোঁ যে ফটোখন দেখিলোঁ তেতিয়া গম পালোঁ যে এখন ফটো এতিয়া নতুনকৈ মৰা হয় তেতিয়াহে মানে ভাল লাগিছে যে তেওঁ হেৰি আছে
হয় আৰু আৰক্ষী ফালৰ পৰা কিবা জনোৱা হৈছে নেকি আৰক্ষী ফালৰ পৰা জনোৱা হৈছে অসম আৰক্ষী ফালৰ পৰা কিবা কি বুলি কৈছে দেউতাক ফোন কৰি কৈছিলে যে তেওঁলোকক উদ্ধাৰ কৰা হৈছে হয় আৰু বৰ্তমান কেনে অনুভৱ হৈছে যেহেতু বিগত কেইবাদিন ধৰি ইয়াত এক আপোনালোকৰ এক দুশ্চিন্তাত ভুগি আছিলে বহুত ভাল লাগিছে এতিয়া কিন্তু যিহেতু আমি তেওঁক দেখা নাই বা মাত শুনা নাই গতিকে আমি সোনকালে যেন তেওঁক লগ কৰিব পাৰোঁ দেখিব পাৰোঁ এয়া আশা কৰিলোঁ হয় আৰু আন এগৰাকী তেখেতৰ সতীৰ্থ তেখেত বৰ্তমান এতিয়া উদ্ধাৰ হোৱা নাই হয় আমি এইটো আশা কৰোঁ যে তেওঁকো সোনকালে যেন উদ্ধাৰ কৰিব পাৰে কিয়নো তেওঁৰো এটা পৰিয়াল আছে গতিকে তেওঁ যেন একো নহয় তাৰে আশা কৰিব অপাৰেটৰ ৰিতুল শইকীয়াক বিচাৰি অভিযান অব্যাহত আছে ONGCৰ অপাৰেটৰ কৰ্মচাৰী ৰিতুল শইকীয়া নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছ আৰক্ষীৰ অভিযান NSCN-K আলফা স্বাধীনৰ সৈতে তিনিবাৰকৈ সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আলফা স্বাধীনৰ দলটো 10 জনকৈ কেডাৰ থকাৰ সন্দেহ কৰিছে ইতিমধ্যে আমি জনা মতে 35 যি অসম ৰাইফল আছে 35 অসম ৰাইফল 12 অসম ৰাইফল আৰু নাগালেণ্ড আৰক্ষীৰ এটা বৃহৎ দলে বৃহৎ অভিযান অব্যাহত ৰাখিছে কিয়নো 3 নম্বৰ যিজন অপহৃত কৰ্মচাৰী আছিলে ONGCৰ ৰিতুল শইকীয়া তেওঁক এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু যি দুজনক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল অলোকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক ইতিমধ্যেই 35 অসম ৰাইফলৰ আমাৰ পিছফালে থকা কেম্পত তেওঁলোকক ৰখা হৈছে তেওঁলোকক চিকিৎসা স্বাস্থ্য পৰীক্ষা কৰা হৈছে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে কিয়নো তেওঁলোকে অহৰ্নিশে যোৱা 3-4টা দিন তেওঁলোকে পাহাৰে পাহাৰে খোজকাঢ়ি তেওঁলোকক নিয়া হৈছিল কিন্তু শেষত মোহিনী মোহন গগৈ আৰু অলোকেশ শইকীয়াৰ মুক্তিৰ খবৰ আহি পৰিছে যদিও অদ্যপি সন্ধান ওলোৱা নাই ONGCৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ ভাৰত ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লাংহা আৰু টাটাক চিনুং বস্তিৰ মাজৰ ঘন অৰণ্যৰ মাজত নিশা আছাম ৰাইফলছৰ অভিযানত 2 অপহৃত অভিযন্তাক উদ্ধাৰ কৰা হৈছে কিন্তু ৰিতুল শইকীয়াৰ সন্ধান নোপোৱাত কান্দোলন ভাঙি পৰিছে ৰিতুল শইকীয়াৰ পৰিয়ালৰ লোকসকল অপহৰণকাৰীৰ দলক ৰিতুল শইকীয়াক মুকলি কৰি দিবৰ বাবে পুনৰবাৰ অশ্ৰুসিক্ত নয়নেৰে আবেদন জনাইছে ৰিতুল শইকীয়াৰ পৰিয়ালে আগবাঢ়িছে সন্দৰ্ভত অনমোল যাদৱৰ এক প্ৰতিবেদন 4 দিন পূৰ্বে যি 3জন অপহৰণ কাণ্ড সংঘটিত হৈছে ONGCৰ বিষয়া আজি 2জনৰ উদ্ধাৰৰ পিছত ৰিতুল শইকীয়াৰ পত্নীৰ বাসগৃহত আজি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি বৰ্তমান উপস্থিত আছো ৰিতুল শইকীয়াৰ পত্নীৰ বাসগৃহত আমি সমগ্ৰ দৃশ্য কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিম অতি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৰিতুল শইকীয়াৰ কণমানি 4মহীয়া শিশু সন্তানটি আছে আৰু তেওঁৰ ৰিতুল শইকীয়াৰ পত্নী আৰু তেওঁৰ শহুৰেক আছে আৰু তেওঁৰ পৰা মন্তব্য জানিবলৈ চেষ্টা কৰিম আপুনি কি জনাব আমি ইতিমধ্যে যিটো নিউজত দেখিলোঁ যে অলোকেশ আৰু মোহিনী মোহন ইতিমধ্যে উদ্ধাৰ হৈছে বুলি কিন্তু ৰিতুল শইকীয়া এতিয়া উদ্ধাৰ হোৱা নাই গতিকে আমাৰ ফালৰ পৰা কাটৰ অনুৰোধ কাৰণ ঘৰখনত একেবাৰে বননীয় পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এটি কেঁচুৱা আছে গতিকে বুজাব নোৱাৰা মোৰ ছোৱালীজনী গতিকে সকলো সংগঠন যি সংগঠনে এই কাম কৰিছে তেখেতসকলে এৰি দিয়ক আৰু লগতে অসম চৰকাৰে কি চেষ্টা চলাইছে আৰু ONGC ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি কৰিছে গতিকে সোনকালে আমাৰ এই ৰিতুল শইকীয়াক এৰি দিবলৈ বা উদ্ধাৰ কৰিবলৈ সক্ষম হ'বলৈ আমি আহ্বান জনাইছোঁ হয় পৰিয়ালৰ লগতে আমিও আৰু ৰিতুল শইকীয়াৰ যিটো পত্নী আছে তেওঁৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিম আমি দেখুৱাম তেওঁ অতি শোকাকুল পৰিৱেশত আছে তেওঁৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা নকৰোঁ কাৰণ এইটো সময়ত মন্তব্য লোৱা নহয় কিন্তু পৰিৱেশ আমি দেখুৱাইছোঁ অতি মৰ্মাহত অৱস্থাত আছে তেওঁ আমি নিউজ 18ৰ সহ পৰিয়ালৰ তৰফৰ পৰা অসমবাসীৰ তৰফৰ পৰা আমি আহ্বান জনাম অপহৰণকাৰী অতি শীঘ্ৰে যাতে ৰিতুল শইকীয়াক মুক্তি দিয়ে অতি মৰ্মাহতৰ অৱস্থাত সকলো ঘৰৰ পৰিয়াল বৰ্তমান এইটো সময়ত আমি কাৰো মন্তব্য ল'বলৈ চেষ্টা নকৰোঁ কাৰণ অতি হৃদয় বিদাৰক দৃশ্য আৰু আমি সমগ্ৰ অসমবাসী তথা ৰিতুলৰ পৰিয়ালৰ সকলো সদস্য এইটো আহ্বান জনাইছে অতি শীঘ্ৰে যাতে ৰিতুল
শইকীয়াক মুক্তি দিয়ে। ছাত্ৰ ছাত্ৰীক শংকাত ৰাখি পৰীক্ষা অনুষ্ঠিত নকৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষলৈ আহ্বান 16খন ছাত্ৰ সন্থাৰ। বিশ্ববিদ্যালয়ৰ পৰীক্ষা অফলাইনত হ'ব নে অনলাইনত হ'ব সেই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনালে ছাত্ৰ সংগঠনৰ সভাপতি দীপাংক নাথে। কটন বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে কৰা অনলাইন পৰীক্ষাৰ দাবী লৈ সমৰ্থন জনাইছে আছুৱে। কৰোনা সংক্ৰমণ অধিক হোৱা স্থানত স্কুল কলেজৰ ক্ষেত্ৰত চৰকাৰক তাৎক্ষণিক সিদ্ধান্ত লোৱাৰ আহ্বান আছুৰ। কোভিড কালত চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ আহ্বান জনোৱাৰ লগতে সকলো লোককে কোভিড ভেকচিন ল'বলৈ আহ্বান জনায় সংগঠনটোৱে। তাৎক্ষণিকভাৱে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আমি এই আহ্বান জনাব বিচাৰিছোঁ যে তেওঁলোকৰ আণ্ডাৰত যিবোৰ পৰীক্ষা হ'ব, তেওঁলোকৰ এখতিয়াৰৰ ভিতৰত যিবোৰ পৰীক্ষা হ'ব, সেই পৰীক্ষাসমূহ অফলাইন মোড হ'ব নে অনলাইন মোড হ'ব, এই কথাটো বিবেচনা কৰিবৰ কাৰণে খুব সোনকালে সিদ্ধান্ত গ্ৰহণৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। PG UG সকলোৰে বাবে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰক। অনলাইন মোডত এছাইনমেণ্ট জমা ৰাখিয়ে হওক, তাৰ লগতে অনলাইন পৰীক্ষা আদি পাতি পৰীক্ষা নাপাতিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভয়ানক বিপদৰ সন্মুখীন হ'ব। আৰু সেইকাৰণে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি আমাৰ আহ্বান, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয় দুইখন বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা তেওঁলোকে স্থগিত ৰাখিছে। কাৰণ মূল্যায়নৰ ব্যৱস্থা জীৱনক ইমান শংকাত ৰাখি কৰিব যোৱাটো একেবাৰে অনুচিত হৈছে।